ওয়েলকাম টু এম স্টাডি সেন্টাৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিবলৈ গৈ আছো সেটছ থিয়ৰীৰ কিছুমান ইম্পৰ্টেণ্ট MCQ। তো MCQৰ বিষয়ে আমি আজি বহুত কেইটা কোৱেশ্চন আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ফাৰ্ষ্ট MCQটো হ'ল যে যদি A is equal to কি হয় x is such that x belongs to R where 2 is less than x is less than 7 আৰু B is equal to x is such that x belongs to R where 5 is less than x is less than 8 তো আমাৰ কি বাহিৰ কৰিব দিছে যে A intersection B কোনটো হ'ব A B C or D কোনটো হ'ব হেতু আমি এতিয়া উলিয়াব লাগিব। তো ফাৰ্স্ট আমাৰ এই ডেফিনিশনটো চাব লাগিব, কিন্তু ইয়াত এটা কন্ডিশন দিয়া আছে। কন্ডিশনটো আমাক জানিব লাগিব কন্ডিশনটো কেনেকুৱা। ইয়াতে x is such that x অৰ্থাৎ x ৰ মানবোৰ ইয়াতে দিয়া আছে কি 2 তকৈ ডাঙৰ কিন্তু 7 তকৈ সৰু। তেতিয়া হলে কি কি আছে 3 4 5 6 এইখিনি আছে। আৰু বিৰ ক্ষেত্ৰত কি দিয়া আছে কন্ডিশনটো 5 তকৈ ডাঙৰ হেতু কি কি আছে 5 এইটো হল 5 6 and 7 5 6 and 7 এইটো হল সরি 5 নহয় 6 and 7। তেতিয়া হলে আমাৰ এৰ উপাদান কেইটা পালো 3 4 5 6 আৰু বিৰ উপাদান কেইটা পালো 6 7। তেতিয়া হলে এ ইন্টারসেকশন বি টু কি হ'ব এ ইন্টারসেকশন বি আগতেই কোৱা হৈছে ইন্টারসেকশন মিন্স যিখিনি কমন বস্তু হেখিনি। তেতিয়া হলে 6 কমন আছে গতিকে আমাৰ আনসারটো কি আহিব ইয়াতে 6 আহিব। এতিয়া 6 অনুযায়ী আমি ইয়াৰ ডেফিনেশন কোনটো পাম অকনমান লক্ষ্য কৰা হওক যে x is such that x belongs to R এই কথাখিনি রাইট, কিন্তু ইয়াতে কন্ডিশনটো আমি চেক কৰিব লাগিব 2 is less than x is less than 5। ইয়াতে এই ডেফিনেশনত x ৰ মানটো 2 তকৈ ডাঙৰ 3 4 ইয়াতে আহি আছে 3 4 5 3 4 আহি আছে, কিন্তু আমাৰ ইয়াতে আছে কি 6। তেতিয়া হলে আমাৰ এটো নহয়, আমাৰ এ নম্বৰটো শুদ্ধ নহয়। এতিয়া হওক সি নম্বৰটো সি নম্বৰত কি কৈছে x is such that x belongs to R যত R বিলাক হৈছে ইয়াতে R দিয়া আছে R টো হৈছে ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত দিয়া হৈছে। এবাৰ x ৰ মানটো কি হ'ব ইয়াতে 7 তকৈ ডাঙৰ কিন্তু 8 তকৈ সৰু এনেকুৱা সংখ্যা আছে নেকি ইয়াতে বা এইটো আমি পাইছো নেকি আমাৰ এ ইন্টারসেকশন বিৰ ক্ষেত্ৰত পাইছো 6 কিন্তু এইটো তো নহয় বা 7 তকৈ ডাঙৰ নহয় 7 তকৈ সৰু হে ইয়াৰ মাজত তো বাস্তৱ সংখ্যা মানে 6 নহয় গতিকে আমাৰ এটো ৰাইট নহয়। এবাৰ হওক 5 হলে হেতেন কেতিয়া হলে হেতেন যদি ইয়াতে কিবা এটা 7 না থাকিলে 6 টু না থাকিলে হেতেন বা এর লগত বিৰ কোনো কমন না থাকিলে হেতেন তেতিয়া হলে আমি 5 কব পাৰিলো হেতেন, কিন্তু ইয়াতে যেহেতু 6 আছে মিল আছে গতিকে আমি কি কম 5 টো শুদ্ধ নহয় অৰ্থাৎ বি নম্বৰ আনসারটো আমাৰ কি শুদ্ধ। x is such that x belongs to R ইয়াতে লক্ষ্য কৰক এই x ৰ মানটো আমাৰ এই মানটো কি আছে 5 তকৈ ডাঙৰ কিন্তু 8 তকৈ সৰু অৰ্থাৎ 5 6 and 7 এইখিনিৰ ভিতৰতে আছে বা এইটো মান যি এটা দিয়া থাকিলে হ'ব। মোৰতে আমাৰ কি আছে 5 তকৈ ডাঙৰ আছে and 8 তকৈ কি আছে এই 6 মানটো সৰু আছে অৰ্থাৎ আমাৰ বি অপশনটো ৰাইট। নম্বৰ 2 যদি a is equal to twice x is such that x belongs to capital N where n to natural number n to কি natural number স্বাভাৱিক সংখ্যা হয় যত কি আছে 2 is less than x is less than 8 তাৰ মানে x ৰ মান কেইটা কি কি হ'ব লাগিব 2 তকৈ ডাঙৰ 8 তকৈ সৰু। এবাৰ কি কৈছে তেতিয়া হলে a ডিফারেন্স b সরি a ডিফারেন্স n to কি হ'ব ইয়াতে চাইটা অপশন দিয়া আছে চাইটা অপশনৰ কোনটো a ডিফারেন্স n হ'ব। তো আমি এই ডেফিনেশনটো লক্ষ্য কৰিম যে এটো আমাৰ সংহতি গঠক পদ্ধতিৰ ক্ষেত্ৰত এটা ডেফিনেশন হয় যে x is such that x belongs to n where x এটা অযুগ্ম সংখ্যা। এটো আমি কি কি পাম ইয়াৰ পৰা এখিনি লক্ষ্য কৰিব লাগিব ফাৰ্স্ট যে এর উপাদানবোৰ কি কি হেতু আমি উলিয়াব লাগিব। এর উপাদানবোৰ কি কি আছে এর উপাদানবোৰ আছে ইয়াতে 2 তকৈ ডাঙৰ 3 that means 3 4 5 6 and 7 তেতিয়াহলে টুৱাইস x আমাৰ
মূল ডেফিনেশ্যনটো হ'ল টুৱাইছ এক্স হ'লে 3 দ্বিগুণে ইয়াতে হ'ব 3 অৰ্থাৎ 2 into 3 মিন্স কি হৈ আছে 6 ইয়াতে হ'ব 6 4 হ'লে 8 হ'ব 4 হ'লে কিমান হ'ব 8 দ্যাট মিন্স 8 তাৰপিছত আহিব 5 হ'লে 10 আৰু 6 হ'লে 12 and 14 এইখিনি আৰু n কেইটা কি হৈ আছে n ৰ মান 1 2 3 3 4 5 6 etc বা এইখিনি অকনমান লিখি আছো 5 6 7 8 9 10 11 12 13 14 ডট ডট এইখিনি তো এবাৰ লক্ষ্য কৰক যে কি কৈছে x এটা অযুগ্ম সংখ্যা এই ডিফারেন্স n এর পৰা যদি n টো বাদ দিয়া হয় এর পৰা n 6 ৰ পৰা 6 গলে 8 কি থাকিব ইয়াত নেথাকে 8 গলে নেথাকে 10 গলে নেথাকে 12 14 গলে অর্থাৎ এর পৰা যদি n বিয়োগ কৰা হয় তেতিয়া হলে 8 একো বস্তুই নেথাকে তেনেহলে x এটা কেনেকৈ অযুগ্ম সংখ্যা হ'ব গতিকে এটো শুদ্ধ নহয় এবাৰ আহক যেহেতু এর পৰা n টো বিয়োগ কৰিলে অর্থাৎ a ডিফারেন্স n টো একই নহয় ইয়াতে খালি হ'ব গতিকে আমাৰ এটো শুদ্ধ নহব ইয়াতে আকৌ কৈছে 8 তকৈ ডাঙৰ তেতিয়া হলে এটো আৰু শুদ্ধ নহয় এবাৰ আহক n2 যদি এর পৰা যদি n বাদ দিয়া হয় ইয়াতে একই না থাকে দ্যাট মিন্স ইয়াতে স্বাভাৱিক সংখ্যা দিছে গতিকে এটো এটো নহয় এটো নহব থাকিব কি যেহেতু একই না থাকে গতিকে আমাৰ ৰিক্ত সংহতি এটো শুদ্ধ আমাৰ কি হ'ব আকৌ অকমান জানি লওক তাৰ মানে কি 6 ৰ পৰা 6 গলে 8 ৰ পৰা 8 গলে 10 10 12 12 14 14 তেতিয়া হলে আমাৰ এই কোনো মূল থাকে নেকি একো উপাদান নাথাকে বা মূল নাথাকে তেতিয়া হলে কি কম এই ডিফারেন্স n টু ৰিক্ত সংহতি কোৱেশ্চন নম্বৰ 3 এতিয়া এটা কোৱেশ্চন দিয়া আছে 3 নম্বৰ কোৱেশ্চনত দিয়া আছে a into b intersection c এতিয়া a into b intersection c is equal to what এখিনিত কি হ'ব এখিনি আপোনালোকে নিজেই ক'ব পাৰিব মই জাস্ট এটা উদাহৰণৰ সহায়ত বুজাই আছো বা আলোচনা কৰি আছো যে যদি আমাৰ এনেকা পাই আহিছো যে a into b plus c এটোৰ ক্ষেত্ৰত কি হ'ব এটোক আমি কি বিধি বুলি কম বিতৰণ বিধি a to a into কি হ'ব b হ'ব plus a into c হ'ব ইয়াতে প্লাস নহয় কি আহিছে ইন্টারসেকশন আহিছে তেতিয়া হলে আমি কি লিখিম ইয়াতে জাস্ট ইন্টারসেকশন এটা হৈ যাব বাস এইখিনি আমাৰ তেতিয়া হলে শুদ্ধ উত্তৰটো কোনটো শুদ্ধ উত্তৰটো হ'ব a into b ইন্টারসেকশন a into c আমাৰ শুদ্ধ উত্তৰটো b রাইট এতিয়া কোৱেশ্চন নম্বৰ 4 এখন হোষ্টেলত প্ৰতিগৰাকী আৱাসী অসমীয়া বা হিন্দী বা দুয়োটা ভাষাই ক'ব পাৰি যদি 70% অসমীয়া কয় আৰু 55% হিন্দী কয় তেন্তে কিমান শতাংশই দুয়োটা ভাষা ক'ব পাৰি এতিয়া আমি কি কৰিব লাগিব অসমীয়া কোৱা আৱাসীক আমি এৰে ধৰিব লাগিব আৰু হিন্দী কোৱা আৱাসীক আমি কি কৰিব লাগিব এইচৰে ধৰিব লাগিব তেন্তে আমাৰ মুঠ আৱাসীক আমি কি কৰিম মুঠ আৱাসীৰ সংখ্যা নাম্বাৰ অফ এ ইউনিয়ন H is equal to আমাৰ কিমান 100%। এতিয়া নাম্বাৰ অফ এৰে কি অসমীয়া কোৱা আৱাসীৰ সংখ্যা আৰু নাম্বাৰ অফ H টো হ'ল হিন্দী কোৱা আৱাসীৰ সংখ্যা তেন্তে আমি কি কৰিব লাগিব আমাৰ দুয়োবিধ ভাষা ক'ব পৰা আৱাসীৰ সংখ্যাটো হ'ব নাম্বাৰ অফ এ ইন্টাৰসেকশন H অৰ্থাৎ নাম্বাৰ অফ এ ইন্টাৰসেকশন H টো আমি উলিয়াব লাগিব আমি পাই আহিছো নাম্বাৰ অফ A intersection number of B পাই আহিছো এটো নাম্বাৰ অফ B পাই আহিছো কিন্তু আমি এতে B নাই যেহেতু H আছে গতিকে H দিব লাগিব নাম্বাৰ অফ A intersection H is equal to number of কি A plus number of B means কি H minus কি আছিল number of A union B এটো B means কি H গতিকে number of A union H এতিয়া সংখ্যাখিনি বহাই দিলে কি হ'ব এটো 70 প্লাস এটো কিমান হৈছে 55% আছে বিলা আৰু মাইনাস কিমান 100 এতিয়া 125 ৰ পৰা 100 গলে থাকে কিমান 25 ইয়াতে 25% কোনটো আছে
বি নম্বৰ গতিকে বি নম্বৰ উত্তৰটো ৰাইট এতিয়া আলোচনা কৰিম কোৱেশ্চন 5 কোৱেশ্চন 5 ত কি দিয়া আছে যে a ইউনিয়ন b 1 2 3 4 a ইন্টাৰসেকশন b 1 3 আৰু a ডিফাৰেন্স b 2 তেন্তে a কিমান হ'ব এতিয়া আমি a আৰু b বাহিৰ কৰিব লাগিব a b নিৰ্ণয় কৰিব লাগিব তো a ডিফাৰেন্স b সৰি a ইন্টাৰসেকশন b কিমান আছে 1 3 আছে তেতিয়ালে 1 3 টু a b দুয়োটাতে থাকিব লাগিব যেহেতু ইন্টারসেকশন গতিকে 1 3 দুয়োটাতে আছে 1 3 a b দুয়োটাতে আছে এবাৰ আৰু কি আছে যেহেতু a ডিফারেন্স b কিমান হ'ব 2 a ডিফারেন্স b 2 তেন্তে a এই 2 মলটো বেছি আছে b তকৈ a 2 মলটো বেছি আছে এবাৰ লক্ষ্য কৰক যে ইয়াতে 1 2 3 আহিছে ইয়াতে 1 3 আহিছে এটুৰ পৰা এটু ক্যান্সেল কৰিলে 2 আহে দ্যাট মিন্স এই ডিফারেন্স b মিলি আছে এই ইন্টারসেকশন b এই লগত b ইন্টারসেকশন কৰিলে কি পোৱা যায় ইন্টারসেকশন কৰিলে কেৱল মিল থকাখিনি তেতিয়া হলে 1 3 মিল আছে ইন্টারসেকশন b মিলি গৈছে এতিয়া ইউনিয়ন কৰিলে কি মিলিব লাগিব 4 মিলিব লাগিব 4 টো যদি ইয়াতে দিয়া হয় তেতিয়া হলে ডিফারেন্স কৰিলে আকৌ অসুবিধা হয় মানে নিমিলে 1 3 cancel হয় ডিফারেন্স কৰিলে 2 4 কিন্তু ইয়াতে আছে 4 only 2 গতিকে এই 4 টো ইয়াতে ন ইয়াতে দিব লাগিব ইয়াতে দিলে কি হ'ব আমাৰ 1 3 4 এটো এতিয়া ডিফারেন্স কৰিলে 1 a ৰ পৰা b মাইনাস কৰিলে কি পোৱা যায় 1 3 cancel only a ৰ পৰা এখিনি মাইনাস কৰিলে কি থাকে 2 থাকে মিলিছে নেক্সট a ডিফারেন্স b sorry a intersection b means মিল থকাখিনি বাস 1 3 মিলি গৈছে a union b কৰিলে 1 2 3 and 4 মিলি গৈছে that means আমাৰ a কি হ'ব 1 3 2 বা 1 2 3 আমাৰ a number answer to right question number 6 number question কি দিয়া আছে a difference b দিয়া আছে a difference b equal to what দিয়া আছে that means a difference b আমাক নিৰ্ণয় কৰিব লাগিব number a complement difference b complement b number দিয়া আছে a complement is intersection b c number দিয়া আছে b complement intersection a complement d number দিয়া আছে a complement intersection b complement তেন্তে আমি কি কৰিব লাগিব আমাৰ কোনটো শুদ্ধ উত্তৰ হয় হেতু বাছি উলিয়াব লাগিব অন্ত এটা সংহতিৰ আৰ্হি লও আৰু তাৰ পৰা আমি নিৰ্ণয় কৰোতে আমাক সহজ হৈ যাব এইটো ধৰক a এইটো ধৰক b আৰু ইয়াতে ধৰক a b c d e f তেন্তে আমাৰ ইয়াৰ কোনটো হ'ব এইটো আমি ধুনিয়াকৈ বুজি পাম যে a ডিফারেন্স b কি হ'ব a ডিফারেন্স b আমি প্ৰথমতে উলিয়ালো a ডিফারেন্স b এর পৰা b খিনি বাদ দিম এ কি আছে এইখিনিৰ পৰা b এইখিনি বাদ দিলে আমাৰ থাকিব কি এইখিনি থাকিব a b থাকিব that means a difference b means কি হৈ আছে a b হৈ আছে এবাৰ আমি কি কৰো যদি a difference a কমপ্লিমেন্টৰ পৰা b কমপ্লিমেন্ট বাদ দিও a কমপ্লিমেন্ট মানে কি a কমপ্লিমেন্ট মানে হল এইখিনি ef a কমপ্লিমেন্ট হল ef a কমপ্লিমেন্ট ef next কি হৈ আছে b complement কিমান হৈ আছে b complement মানে b complement ab b complement হৈ আছে ab তেন্তে এর পর a complementor পর b complement বাদ দিলে ef থাকে এটু মিলা নাই গতি এটু শুদ্ধ নহয় নেক্সট a intersection a complement intersection b এর লগত কি আছে a পূৰক আছে কিমান ef আৰু b কিমান আছে b আছে c d e f c d e f তেন্তে এইখিনি লগত এইখিনি কি ইন্টারসেকশন কৰিলে কি পোৱা যায় ef টু পোৱা যায় a b নাই গতিকে আমাৰ এটু শুদ্ধ নহয় সৰি এইটো শুদ্ধ নহয় নেক্সট এটু আহক এটু কি আছে b কমপ্লিমেন্ট কিমান হৈ আছে এইখিনি হল b তেনেহলে b কমপ্লিমেন্ট মানে কি হৈছে ab b কমপ্লিমেন্ট হৈ আছে কিমান ab
আকৌ a কমপ্লিমেন্ট কিমান হৈ আছে a কমপ্লিমেন্ট মানে a খিনি বাদ দিলে কি থাকিব e f a কমপ্লিমেন্ট কিমান হৈ আছে e f এতিয়া কি যদি কি কৰা হয় a b ৰ পৰা এখিনিৰ পৰা যদি এখিনি বাদ দিয়া হয় তেন্তে আমাৰ কি পোৱা যায় এখিনি পোৱা যায় আমি a b এটো মাইনাস কি e f ইয়াৰ লগত মিল নাই যদি এখিনিৰ পৰা এখিনি ইয়াতে কোনো ইয়াৰ লগত ইয়াৰ কোনো পার্ট মিল নাই যদি কি ইয়াৰ পৰা এখিনি বিয়োগ কৰিলে এখিনি আমাৰ ক্যান্সেল হয় থাকে এখিনি দ্যাট মিন্স ab অর্থাৎ ইয়াৰ পৰা লক্ষ্য কৰিলে পোৱা যায় কি ab আৰু হেতু a ডিফারেন্স b মিন্স b কমপ্লিমেন্ট মাই ডিফারেন্স c a কমপ্লিমেন্ট অর্থাৎ c নাম্বাৰটো শুদ্ধ Question number 7 এতিয়া আমি কি কৰিম question number 7 টো আলোচনা কৰিম যদি a number of a equal to 5 number of b equal to 8 হয় তেন্তে number of a union b অতি কমেও কিমানটা মৌল থাকিব তো 13টা 8টা 18টা 5টা তো আমি এইখিনি উলিয়াব লাগিব কি কৰিব লাগিব এইখিনি আমি উলিয়াব লাগিব তো আমি জানো কি number of a union b is equal to কি হ'ব number of a plus number of b minus number of a intersection b তো number of a 5 আছে এটো কিমান হ'ব 5 plus number of b কিমান আছে 8 minus number of a intersection b মানে কিমান so number of a আছে কিমানটা ফার্স্টটা নাম্বার অফ বি আছে কিমানটা 8টা তেতিয়া হলে আমার এ ইন্টারসেকশন বি কিমানটা হবে যদি মিল থাকে ইন্টারসেকশন মানে মিল থাকা কিনি বুঝায় যদি মিল থাকে তেতিয়া হলে ম্যাক্সিমাম কিমান হবে 5টাহে মিল থাকিব পারে ইয়ার 5টাৰ লগত 8টাৰ পৰা ইয়াৰ 5টা মিল থাকিব পারে গতিকে ম্যাক্সিমাম কিমান হবে নাম্বার অফ এ ইন্টারসেকশন বি কিমান হ'ব পারে ম্যাক্সিমাম 5 হ'ব পারে then এটো ক্যান্সেল থাকে কিমান 5 অর্থাৎ নাম্বার অফ এ ইউনিয়ন বি অতি কমেও কিমানটা মৌল থাকিব পারে 8টা মৌল থাকিব পারে দ্যাট মিন্স বি নাম্বার আনসার টু রাইট কোশ্চেন নাম্বার 8 নম্বৰ কোশ্চনত কি হৈছে যে a equal to x is such that x এটা পৰিমেয় সংখ্যা আৰু সেই সংখ্যাটো 0 আৰু 3 ৰ মাজত থাকে কি কৈছে 0 আৰু 3 ৰ মাজত থাকে তেন্তে a কিমান হ'ব এতিয়া x is such that x এটা পৰিমেয় সংখ্যা কৈছে আৰু সেই পৰিমেয় সংখ্যাটো 0 আৰু 3 ৰ মাজত 0 আৰু 3 ৰ মাজত কি অসংখ্য পৰিমেয় সংখ্যা আছে কেৱল 1 2 এ নহয় কেৱল 1 2 নহয় 1/2 1/2 এটা পৰিমেয় সংখ্যা হয় 2/3 এটা পৰিমেয় সংখ্যা হয় এনেকা 0 আৰু 3 ৰ মাজত পইণ্ট থকা সংখ্যা কিমান আছে অসংখ্য আছে অগণন আছে গতিকে ই কি হ'ব আমাৰ শুদ্ধ উত্তৰটো ৰাইট সি এটা অসীম সংহতি অৰ্থাৎ a2 কি হ'ব এটা অসীম সংহতি হ'ব Second question যদি a union b is equal to a b union c equal to b a union c equal to what then option কেটা হল a b c and 5 আপোনালোকে এটো উত্তৰ দিব যে a union b মানে কি দিয়া আছে a b union c b দিয়া আছে a union c কি হ'ব এটা সিম্পল ভাষাত বুজি লও যে যদি এটা কি থাকে সংহতি এটু সি এটু বি অর্থাৎ বি ইউনিয়ন সি মিন্স কি বিৰ ভিতৰত তো গোটেইখিনি আছে সি গতিকে ইউনিয়ন কৰিলে আমি ডাঙৰ টুই পাম অর্থাৎ বি2 পাম আকৌ বিৰ লগত যদি এ ইউনিয়ন কৰা হয় বিৰ লগত যদি এ ইউনিয়ন কৰা হয় তেন্তে আমি কি পাম ডাঙৰ পাৰ্টটো পাম দ্যাট মিন্স এ পাম এতিয়া এর লগত সি ইউনিয়ন করলে আমি ডাঙৰ পার্ট এ পাম অর্থাৎ এ ইউনিয়ন সি টু কি হ'ব সাংখ্যিক ক্ষেত্ৰত বা তালিকা আকাৰত যদি বুজোৱা হয় বা আলোচনা কৰা হয় a is equal to ধৰি লোৱা হল 1 2 3 4 and 5 then b is equal to কিমান 1 2 3 and 4 c is equal to কিমান 1 2 and 3
তেন্তে বি ইউনিয়ন সি কিমান হৈ আছে বি ইউনিয়ন সি মিন্স কি 1 2 3 গোটেইখিনি মিল আছে বা তাৰ উপৰিও বি মৌল বেছি আছে গতিকে আমি কি কম 1 2 3 4 কম অৰ্থাৎ বি ইউনিয়ন সি মিন্স কি বি ইউনিয়ন সি মিন্স বি হৈ আছে এইবাৰ বি ইউনিয়ন এ মিন্স কিমান হৈ আছে এইখিনি ইয়াৰ ভিতৰত আছে গতিকে বেছিকেইটাই হ'ব ইউনিয়নৰ ক্ষেত্ৰত আমাৰ কি বি ইউনিয়ন এ ইউনিয়ন বি মিন্স কি হৈ আছে এ হৈ আছে আলটিমেটলি এ ইউনিয়ন সি মিন্স কি আমাৰ এ হ'ব এ ইউনিয়ন সি মিন্স এ হ'ব মই আশা কৰো আপোনালোকে আজিৰ এই ক্লাসটো ধুনিয়াকৈ বুজি পাইছে যদি বুজিবলগীয়া অইন কোনো কোৱেশ্চন আছে প্লিজ আমাক কমেন্টছ কৰি জনাব ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰিব কমেন্টছ কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও